উজনি অসমত যদি আপুনি খিলঞ্জীয়া হিন্দু মানুহখিনি চাই কোনো খিলঞ্জীয়া হিন্দু মানুহে ঘৰৰ পিছফালে সন্দেহযুক্ত হিন্দু বাংলাদেশী ঠাই নাই দিয়া কিন্তু উজনি অসমৰ একাংশ খিলঞ্জীয়া মুছলমান মানুহে ঘৰৰ পিছফালে ডাঙৰ ডাঙৰ ভাড়াঘৰ বহাই গোটেই সন্দেহযুক্ত মানুহখিনিক তাত ভাড়াঘৰ দিছে আৰু দিয়াৰ পিছত এটা কি প্ৰব্লেম হৈছে ভোটাৰ লিষ্টত নাম ভৰাই দিছে এতিয়া সেইকাৰণে আমি এখন সংগ্ৰাম কৰিছোঁ এই সংগ্ৰামখন বাংলাদেশৰ বিৰুদ্ধে আৰু যদি কোনোবা খিলঞ্জীয়া হিন্দু মানুহেও ঘৰৰ পিছফালে হিন্দু বঙালী ৰাখিছে খেদিব লাগিব জনবিন্যাসটো খিলঞ্জীয়াৰ জনবিন্যাসটো পৰিৱৰ্তন কৰিব দিয়া নহ'ব আৰু তাৰ কাৰণে এখন সংগ্ৰাম হ'ব কোনোবাই সাম্প্ৰদায়িক কথা বতৰা ক'ব কৈ আমাৰ জাতীয় সংগঠনৰ দল সংগঠনক পিটিম বুলি ক'ব জাতীয় দল সংগঠনৰ নেতাৰ মূৰ ছিঙি দিম বুলি ক'ব চেলেঞ্জ একচেপ্ট কিন্তু এইটো ডাঙৰ কথা নহয় কথাটো হৈছে এখন হিন্দু মুছলমানৰ ঊৰ্ধত এখন সংগ্ৰাম আৰু এই সংগ্ৰামখনত আমি দেশ আৰু জাতিৰ কাৰণে কৰি আছোঁ অসম নামৰ মাজনীৰ কাৰণে কৰি আছোঁ আৰু প্ৰকৃত জাতীয়তাবাদী মানুহ দেশ আৰু জাতিক ভাল পোৱা কোনো মানুহেই এই আন্দোলনৰ বিৰোধিতা কৰা নাই আৰু শিৱসাগৰত অতি শীঘ্ৰে যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব নহয় এতিয়া কথাটো হৈছে বাংলাদেশৰ পৰা সিহঁতি কোনখন সংবিধান লৈ আহে যেতিয়া বাংলাদেশৰ পৰা অসমত সোমায় কোনখন সংবিধানৰ আধাৰত সোমায় আইন কানুন কেৱল মাত্ৰ সিহঁতি যেতিয়া বাংলাদেশৰ পৰা লুকাই চুৰ কৰি মনে মনে সোমায় তেতিয়াতো সংবিধান লৈ নোসোমায় সংবিধানৰ নিয়ম কানুন মানি নোসোমায় আৰু খেদিবলৈ কিহৰ সংবিধানৰ কথা আহে উজনি অসমত যদি আপুনি খিলঞ্জীয়া হিন্দু মানুহখিনি চাই কোনো খিলঞ্জীয়া হিন্দু মানুহে ঘৰৰ পিছফালে সন্দেহযুক্ত হিন্দু বাংলাদেশী ঠাই নাই দিয়া কিন্তু উজনি অসমৰ একাংশ খিলঞ্জীয়া মুছলমান মানুহে ঘৰৰ পিছফালে ডাঙৰ ডাঙৰ ভাড়াঘৰ বহাই গোটেই সন্দেহযুক্ত মানুহখিনিক তাত ভাড়াঘৰ দিছে আৰু দিয়াৰ পিছত এটা কি প্ৰব্লেম হৈছে ভোটাৰ লিষ্টত নাম ভৰাই দিছে এতিয়া সেইকাৰণে আমি এখন সংগ্ৰাম কৰিছোঁ এই সংগ্ৰামখন বাংলাদেশৰ বিৰুদ্ধে আৰু যদি কোনোবা খিলঞ্জীয়া হিন্দু মানুহেও ঘৰৰ পিছফালে হিন্দু বঙালী ৰাখিছে খেদিব লাগিব জনবিন্যাসটো খিলঞ্জীয়াৰ জনবিন্যাসটো পৰিৱৰ্তন কৰিব দিয়া নহ'ব আৰু তাৰ কাৰণে এখন সংগ্ৰাম হ'ব কোনোবাই সাম্প্ৰদায়িক কথা বতৰা ক'ব কৈ আমাৰ জাতীয় সংগঠনৰ দল সংগঠনক পিটিম বুলি ক'ব জাতীয় দল সংগঠনৰ নেতাৰ মূৰ ছিঙি দিম বুলি ক'ব চেলেঞ্জ একচেপ্ট কিন্তু এইটো ডাঙৰ কথা নহয় কথাটো হৈছে এখন হিন্দু মুছলমানৰ ঊৰ্ধত এখন সংগ্ৰাম আৰু এই সংগ্ৰামখনত আমি দেশ আৰু জাতিৰ কাৰণে কৰি আছোঁ অসম নামৰ মাজনীৰ কাৰণে কৰি আছোঁ আৰু প্ৰকৃত জাতীয়তাবাদী মানুহ দেশ আৰু জাতিক ভাল পোৱা কোনো মানুহেই এই আন্দোলনৰ বিৰোধিতা কৰা নাই আৰু শিৱসাগৰত অতি শীঘ্ৰে যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব নহয় এতিয়া কথাটো হৈছে বাংলাদেশৰ পৰা সিহঁতি কোনখন সংবিধান লৈ আহে যেতিয়া বাংলাদেশৰ পৰা অসমত সোমায় কোনখন সংবিধানৰ আধাৰত সোমায় আইন কানুন কেৱল মাত্ৰ সিহঁতি যেতিয়া বাংলাদেশৰ পৰা লুকাই চুৰ কৰি মনে মনে সোমায় তেতিয়াতো সংবিধান লৈ নোসোমায় সংবিধানৰ নিয়ম কানুন মানি নোসোমায় আৰু খেদিবলৈ কিহৰ সংবিধানৰ কথা আহে